হেল্ল' ভিউয়াৰ্ছ ৱেলকাম বেক মাই চেনেল। আজি এটা আমি ভেকেঞ্চিৰ বিষয়ে কথা পাতিম, যোনটো গুৱাহাটী হাইকোৰ্টত ওলাইছে। টোটেল 367টা ভেকেঞ্চি ওলাইছে। এইটো 2 জুলাই ডেটত ওলোৱা হয়, তথাপিও আজি 3 তাৰিখ। আপোনালোকে ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন হ'ব 15 তাৰিখৰ পৰা 30 তাৰিখলৈ, মাজতে 15 ডেইজ মানে দিছে আৰু এপ্লাই কৰিবৰ কাৰণে। তাৰপিছত এটা পে'মেণ্ট হ'ব জেনেৰেলসকল আৰু বাকীখিনিৰ কাৰণে 500 টকা, আৰু SC আৰু সেইখিনিৰ কাৰণে 250 টকা, আৰু PWD কেণ্ডিডেটৰ কাৰণে এটকাও নালাগে। এই যোনটো পে'মেণ্টটো কিন্তু অনলাইন পদ্ধতিত নহয়। আপোনালোকে এপ্লাই কৰাৰ পিছত এখন কাগজ ওলাব, সেইখন যাই পেলাই বেংকত জমা দি চালান ৰূপে কৰিব লাগিব পে'মেণ্টটো। ঠিক আছে, চালান ৱাইজ হ'ব পে'মেণ্টটো। আৰু ভেকেঞ্চি ব্ৰেকআপখিনি আপোনালোকে চাই লওক। বজালিত আছে 9টা, বাক্সাত আছে 2টা, সেনেকৈ ৱাইজ ভেকেঞ্চিখিনি আপোনালোকে নিজে চাই ল'ব ক'ত এপ্লাই কৰে। ইয়াতে ইউআৰত 7টা, এটা এনেকৈ আছে। এটা কথা মনত ৰাখিব গাইজ, যিখিনি ভেকেঞ্চি আছে আপোনালোকে এখন ডিষ্ট্ৰিক্টতহে এপ্লাই কৰিব পাৰিব। সকলোৱে নিজৰ হোম ডিষ্ট্ৰিক্টত এপ্লাই কৰিব। যিসকলৰ হোম ডিষ্ট্ৰিক্টত হয়তো পোষ্ট কম থাকে বা আশা অলপ যদি কম থাকে, তেনেহ'লে কাষৰ ডিষ্ট্ৰিক্টখনত এপ্লাই কৰিব। ঠিক আছে, সেইটো পইণ্ট গ'ল। তাৰপিছত আহিল আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইলিজিবিলিটি বেলেগ একো নালাগে, জাষ্ট চিম্পল গ্ৰেজুৱেট ডিগ্ৰী হ'লে হ'ল। ঠিক আছে, আৰু 3 মাহৰ এটা কম্পিউটাৰ ডিগ্ৰী লাগিব, যিটো আজিকালি চবৰে থাকে। তাৰপিছত লাগিব অসমীয়া মানে লেংগুৱেজৰ ওপৰত নলেজ। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। গোটেইখিনি হৈ গ'ল, আপোনালোকে মেক্সিমামে ইলিজিবল হৈ যাব, এইটো কোনো টেনশ্যন নাই। তাৰপিছত আহিল আমাৰ এজ লিমিট জেনেৰেলৰ কাৰণে জানে মিনিমাম 18 আৰু মেক্সিমাম 40। বাকী এইখিনি ৰিজাৰ্ভেশ্যনত 3 আৰু 5 ইয়াৰ্ছ প্লাছ লাগি যাব। ঠিক আছে, এইখিনি চাই ল'ব। চিলেকশ্যন প্ৰচেছ আমাৰ 3টা ফেজত হ'ব। ঠিক আছে, ফাৰ্ষ্ট ফেজটোত প্ৰথম OMR টেষ্ট হ'ব, যোনটো 120 নম্বৰ। এইখিনি ভালকৈ চাই লওক, 120 নম্বৰ হ'ব, যিটোত 50 নম্বৰ থাকিব ইংলিছ, তাৰপিছত থাকিব জেনেৰেল নলেজ আৰু কম্পিউটাৰ নলেজ, আৰু এপ্টিটিউড 20 নম্বৰ। ঠিক আছে, সেইখিনি। আৰু 20 নম্বৰ থাকিব আপোনালোকৰ অসমীয়া লেংগুৱেজ, যিটো 20 নম্বৰৰ আপুনি 40% মানে 20ৰ ভিতৰত 8 পাব লাগিব। ঠিক আছে, এটা হ'ল 100 নম্বৰ প্লাছ আৰু 20 নম্বৰ অসমীয়াত। এই 20ৰ ভিতৰত কিন্তু আপোনালোকে 8টো পাবই লাগিব। ঠিক আছে, বুজি পালে? তাৰপিছত ইয়াত নিগেটিভ মাৰ্কো আছে, এইটো আপোনাৰ মনত ৰাখিব। নিগেটিভ মাৰ্ক আছে, গতিকে কুৱেশ্যন কৰোঁতে চাই চিতি ভালকৈ ল'ব। তাৰপিছত ষ্টেজ 1 আপোনালোকে ক্লিয়াৰ কৰাৰ পিছত ষ্টেজ 2লৈকে 1:5 ৰেচিঅ'ত, এইটো মনত ৰাখিব গাইজ, 1:5 ৰেচিঅ'ত মাতিব স্কিল টেষ্ট দিবলৈ। আৰু স্কিল টেষ্টত নাম্বাৰ থাকিব কিমান? 35 নাম্বাৰ থাকিব। প্ৰথম এটা ছেগমেণ্ট থাকিব টাইপিঙৰ ওপৰত। আপোনালোকে নিট ৱৰ্ডছ পাৰ কিমান মিনিট কিমান টাইপ কৰে পাৰ মিনিটত, বুজিছে? আপোনালোকে যিমান টাইপ কৰে সেই মিনিটেদি ডিভাইড কৰি দিলে যিটো টাইপ ওলাল, কাৰোবাৰ ধৰি লওক টাইপিং স্পীড ওলাল 45, কাৰোবাৰ ওলাল 50, গতিকে 50টোৱে বেছি মাৰ্ক পাব, সেনেকুৱা ধৰণৰ টাইপিং স্পীড হ'ব। তাৰপিছত হ'ব প্ৰফিচিয়েঞ্চি ৱাৰ্ড প্ৰচেছৰ। আচ্ছা, এক্সেল আৰু আমাৰ যিটো MS ৱৰ্ড, সেইখিনি আপোনালোকক লাগিব। ঠিক আছে, তাৰপিছত আকৌ যি স্কিল টেষ্টৰ পৰা পাছ কৰিব, তাৰপিছত আকৌ 1:3 ৰেচিঅ'ত আপোনালোকক কি কৰিব? ইণ্টাৰভিউত মাতিব। মানে কেনেকুৱা হৈ আছে, টোটেল প্ৰথমতে আছিল 120 নম্বৰ, 120 নম্বৰটো কোৱালিফাইং হয়। প্ৰথমতে আছিল আপোনালোক 100 নম্বৰৰ কাট অফ হ'ব, যোনটো অসমীয়াৰ নাম্বাৰ আছে 20, সেইটো জাষ্ট কোৱালিফাইং, 20ৰ ভিতৰত 8 পালে হ'ল। তাৰপিছত 35, ঠিক আছে, 35 স্কিল টেষ্ট। তাৰপিছত আকৌ ইণ্টাৰভিউ হ'ব 15 নম্বৰৰ, গম পাইছে? টোটেল মানে যিটো কাট অফ হ'ব সেইটো 150ৰ ভিতৰত হ'ব। ঠিক আছে, এই তিনিটা লগাই ধৰি লওক কোনোবাই পালে 105, কোনোবাই পালে 110, এই ৱাইজ মানে চাকৰিটো পাবলৈ সক্ষম হ'ব। ইণ্টাৰভিউত কি সুধিব? ভাইবা ভইচ, আপোনালোকৰ তেওঁলোকে যিখিনি ৰিক্ৰুটমেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বা বিহেভিয়াৰ, এইখিনি গোটেই বস্তু সুধিব। ইণ্টাৰভিউটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ দিয়ে। ঠিক আছে,
এপ্লাই কেনেকৈ হ'ব আপোনালোকে জানিলে, এলিজিবিলিটি জানিলে কেনেকৈ চিলেকশ্যন প্ৰচেছ হয়। আৰু এটা কথা, এখন ডিষ্ট্ৰিক্টত এটাই এপ্লাই কৰিব পাৰিব। আৰু যোনটো পে'মেণ্ট হ'ব এইটো চালান বেচিছত হ'ব। সেই কাগজখন যাই বেংকত জমা দিলেই হ'ল, সেনেকৈ পে'মেণ্ট হ'ব। এপ্লাই কৰিবলৈ এই ৱেবছাইটটোত যাব। ৱেবছাইটটোত যোৱাৰ পিছত আপোনালোকে নিজে নিজে গম পাব। ঠিক আছে, মই ইমানখিনি আৰু হেৰি নকৰোঁ, আৰু বাকী আৰু চাব লগা নাই, এইখিনি আৰু পাই যাব। ঠিক আছে, এইখিনি আৰু চাব লগা নাই, কৈ দিছে ইয়াতে কি মেইন কথাখিনি আপোনালোকে জানিলে। ঠিক আছে গাইজ, আজি ভিডিঅ'টো আছিল এইখিনিয়ে। যিখিনি মানে একদম ইণ্টাৰেষ্ট হয় এইটো ভেকেঞ্চিত এপ্লাই কৰিব, মানে আপোনালোকে এপ্লাই কৰি দিয়ক। আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ধন্যবাদ।